প্ৰথমতে মই বেগেনাত অকণমান মিঠাতেল সানি ললো মিঠাতেল সানি ললে যেতিয়া বেগেনাটো পুৰি হৈ উঠে তেতিয়া তাৰ বাকলিবোৰ সোনকালে উঠি যায় বুলি শুনিছো এতিয়া আমি নরমালি কৰাৰ ধৰণে বেগেনাটো জুইত পুৰি লম হৈ গ'ল দেখাতটো লাগিছে চাৰিওফালৰ পৰা হৈ গৈছে এতিয়া এইটো মই সাফা কৰিম পুৰা বেগেনাৰ যিটো গোন্ধ যিটো স্মেল এটো নাকত লাগিলে বহুত ভাল লাগে এয়া অলপ আদা নহৰুৰ পেষ্ট মই এড কৰিছো মিঠাতেল Mesh. মিঠাতেল দিয়াৰ পিছত তেল গৰম হোৱাৰ পিছত মই অলপ জিৰা দি দিছো দুটা কেঁচা জলকীয়া মই এনেকৈ কাটি দিও আপোনালোকে সৰু সৰুকৈ কাটি কিনে দিব পাৰে এতিয়া পিঁয়াজখিনি ফ্ৰাই কৰি লম পিঁয়াজখিনি যেতিয়া এইটো ষ্টেজত আহি ব্ৰাউন হয় তেতিয়া বিলাহী অলপ এড কৰিম বিলাহী দিয়াৰ লগে লগে অকণমান আমি ইয়াত নিমখ দিম কাৰণ বিলাহী নিমখ দিয়াৰ পিছত সোনকালে সিজি যায় এতিয়া অকণমান সময় মই ঢাকি দিছো বেছি সময় নহয় জাস্ট 3 মিনিট মান অলপ হালধি অকণমান জলকীয়া গুড়ি আৰু এইটো মই সাম্বাৰ মছলা ইউজ কৰিছো এতিয়া মই ইয়াত এই মছলাখিনি বেগেনা পুৰা বেগেনা পিটিকাখিনি এড কৰিব গৈ আছো বাহিৰা মানুহেটো এইটো বেগেন কা ভৰ্তা বুলি কয় কিন্তু আমি আমাৰ অসমত এইটো বেগেনা পিটিকি বুলি কওঁ অকণমান মই চাট মছলা এড কৰিছো বেছি নহয় অকণমান নহলে বেছি টেঙা হৈ যাব এতিয়া 5 মিনিটৰ কাৰণে মই এইটো ঢাকি দিছো আপোনালোকে যদি বিচাৰে বিলাহী এটা বেগেনাৰ লগত পুৰি লবৰ কাৰণে তেতিয়া হলে আপুনি যেতিয়া বেগেনা পুৰে তেতিয়া এটা বিলাহী পুৰি লব পাৰে তেতিয়া ইয়াৰ টেষ্টটো আৰু ইনহ্যান্স হৈ যায় এতিয়া হৈছে মেইন কামটো প্ৰথমতে আপোনালোকে এডোখৰ কয়লা এনেকে গেছত পুৰি লব
তাৰ পিছত কয়লাডোখৰ সাৱধানে মই দিয়া ধৰণে বাউল এটাত ৰাখি দিব অলপ ঘি আমি ইয়াৰ ওপৰত ঘি দিয়াৰ লগে লগে কয়লাডোখৰৰ পৰা স্মোক বাহিৰ হ'ব আৰম্ভ হয় পাঁচ মিনিটৰ কাৰণে মই কেৰাহীটো ঢাকি ৰাখিছো কাৰণ কয়লাৰ যিটো স্মোকিনেছ সেইটো বেগেনাৰ লগত মিহলি হৈ যাবৰ কাৰণে মই কেৰাহীটো ঢাকি ৰাখিছো এতিয়া তোমাৰ আঁতৰাই দিছো আৰু অলপ নেমু চেপি দিছো আৰু লগতে মোৰ অকণমান ধনিয়া ওপৰত স্প্ৰিংকল কৰি দিছো আপোনালোকে যদি বিচাৰে বেগেনাটো নৰমালি পুৰি আলুৰ লগত পিটিকি কৰি তাৰ পিছত এনেকে ফ্ৰাই নকৰাকে স্মোক দিব বিচাৰে যদি কৰিব পাৰে এইটো প্ৰসেসত আপোনালোকে বিলাহী পুৰি লৈ বিলাহীটো এইটো এনে ধৰণে বনাই খাব পাৰে এইটো খাবলৈ বহুত সোৱাদৰ হয় আপোনালোকে এবাৰ ট্ৰাই কৰি চাব